লিডুলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হ'ল জহিৰুল ইছলামে। MBBS ডিগ্ৰী লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে লিডুৰ ঝৰ্ণা বস্তিৰ জহিৰুল ইছলামে। লিডু ঝৰ্ণা বস্তিৰ নিবাসী ছফিকুল ইছলাম আৰু জামিলা ইছলামৰ জ্যেষ্ঠ পুত্ৰ জহিৰুল ইছলামে সদ্য ঘোষিত MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হয় জহিৰুল। অতি সাধাৰণ পৰিয়ালৰ সন্তান জহিৰুলৰ সফলতাত উৎফুল্লিত পৰিয়ালৰ লোক আৰু গাঁওবাসী। লিডুৰ ঝৰ্ণা বস্তিৰ ৰাইজে এই সাফল্যত উৎফুল্লিত হোৱাৰ লগতে জহিৰুলক অভিনন্দন জনায়। অঞ্চলটোলৈ এই সফলতাৰে গৌৰৱ কঢ়িয়াই অনা জহিৰুলক স্বগৃহলৈ গৈ গয়াই সম্বৰ্ধনা জ্ঞাপন কৰে। অনাগত দিনত এগৰাকী সফল চিকিৎসকৰূপে সৰ্বসাধাৰণ ৰাইজৰ মাজত সেৱা আগবঢ়োৱাৰ ইচ্ছা ব্যক্ত কৰিলে জহিৰুল ইছলামে। হয়, মোৰ বহুত ভাল লাগিছে। মই আজি বহুত আনন্দিত। মই আজি ডক্টৰ হ'বলৈ সফল হৈছোঁ। মোৰ সৰুৰ সপোনটো মই পূৰ কৰিব পাৰিছোঁ। এই সপোন পূৰ কৰাত মোৰ মা, মোৰ দেউতা আৰু মোৰ ছাৰ বাইদেউহঁত, মোৰ টিচাৰহঁতে, মোৰ ভাইটি আৰু মোৰ গাঁৱৰ যিমান মানুহ আছে, মোৰ বন্ধু বান্ধৱীহঁত মোক বহুত ছাপোৰ্ট কৰিছে। মই প্ৰথমবাৰত নীট ক্লিয়াৰ কৰিব পৰা নাছিলোঁ। তাৰপিছতো মোৰ মা দেউতা, মোৰ ভাইটি, মোৰ পৰিয়ালৰ, মোৰ গাঁৱৰ যিমান মানুহ আছে মোক কনষ্টেণ্টলি ছাপোৰ্ট কৰিছে। কেতিয়াও মোক ডিম'টিভেট কৰা নাই। তো আজি মই বহুত সুখিত, বহুত আনন্দিত আৰু মোৰ বহুত ভাল লাগিছে আজি। কোন ইউনিভাৰ্চিটি বা কোন কিমান নম্বৰ ৰেংকত উত্তীৰ্ণ হৈছে? হয়, মই লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা 326 ৰেংকত উত্তীৰ্ণ হৈছে। ভৱিষ্যতত মই এতিয়ালৈকে ভবা নাই। ইণ্টাৰ্ণশ্বিপ কৰাৰ সময়তে মোৰ যোনটো বিভাগ ভাল লাগে সেইটো বিভাগত মই PG ল'বলৈ ট্ৰাই কৰিম। আৰু মই যিমান পাৰোঁ আমাৰ গাঁৱৰ আৰু দুখীয়া মানুহক সহায় কৰিবলৈ মই মোৰ ল'ৰাটো আজি ডক্টৰ হ'ল। মোৰ বহুত আনন্দিত ভিতৰত, মানে মই এতিয়া খুলি ক'ব নোৱাৰা হৈছোঁ। ইমান মই আনন্দিত আছোঁ। ওপৰৱালাই মোৰ ল'ৰাক আজি ডক্টৰ বনাইছে। মই এইটোৱেই খুচি, আৰু মোৰ একো ক'বলৈ নাই। সপোনটো সফল হোৱাৰ কাৰণে বহুত আনন্দিত। যি আশা কৰিছিলোঁ আশাটো ল'ৰাই পূৰ্ণ কৰিছে। মা বাপ হিচাপে আমি বহুত সুখী আছোঁ। ইমানেই। জহিৰুল ইছলাম লখিমপুৰ মেডিকেল কলেজৰ পৰা MBBS সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। আমি গাঁৱৰ ৰাইজ হিচাপে অতিকৈ আনন্দ অনুভৱ কৰিছোঁ। আৰু তেওঁৰ মাক বাপেকে যি ধৰণে কষ্ট কৰিছিল সেইটো নথৈ আনন্দিত হৈছোঁ এইবিলাক চিন্তা কৰি আমি। কাৰণ সৰুৰে পৰাই বাপেক ছফিকুল ইছলামে বহুত কষ্টৰে তাক আগবঢ়াই লৈ গৈছিলে। আজি এই পৰ্যায় পালে, তাৰ বাবে আমি গাঁৱৰ ৰাইজে সুখী অনুভৱ কৰিছোঁ। আৰু আগন্তুক দিনত আৰু ভালদৰে আগুৱাই যাব পাৰে তাৰে আমি কামনা কৰিছোঁ। জহিৰুল ইছলামে আমাৰ ঝৰ্ণা বস্তিৰ নাম আজি উজ্বলাবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাৰ পৰা সমৰণ বৰঠাকুৰৰ ৰিপৰ্ট, NC মিডিয়া। Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action, because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073. আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352।